হেল্ল' ফ্ৰেণ্ডছ, সেয়া ওলাই আহিলোঁ আপোনাৰ বন বাগিচা মানে বজাৰ কৰিবলৈ। তাৰপৰা বন বাগিচা বজাৰ মানে এতিয়া গৈ আছোঁ আপোনাৰ বাদলাপুৰ মানে কি আৰু এই বাদলিপাৰ বুলি জেগা এটা আছে, ইয়াতে মানে সেই তাতে চব্জি বজাৰখিনি কৰোঁ। তাত মানে চব্জি বজাৰটো ভাল, অলপ দামো কম, সস্তাও হয়। সেই তাতে এতিয়া বন্ধাকবি কিবা কিবি এইবোৰ কেৰট, বিনছ এইবোৰ কিবা কিবি লাগে। কালি ছানডে আছিলে, অলপ মাৰ্কেটটো শেষ হৈছে, তো সেইকাৰণে আজি ডেইলি মাৰ্কেটিঙৰ কাৰণে মানে আজি আকৌ ওলাইছোঁ। তাৰপৰা গৈ আছোঁ এতিয়া। তাৰপিছত আকৌ আপোনাৰ যাব লাগিব যোৰহাট। তাৰপৰা সেই যোৰহাট যাবলৈ তাত মানে কিছুমান এই পেকেটিং বস্তুবোৰ আছে, ধৰক এই বেবী কৰ্ণ লাগে, চচ লাগে, তাৰপৰা কৰ্ণ লাগে, তাৰপৰা আৰু কি আছিলে অইল, ৰিফাইন অইল। তো সেইবোৰ বস্তু মানে অকণমান যোৰহাটৰ পৰা কৰোঁ, তাত অকণমান দামটো কম হয় আৰু প্লাছ বজাৰ কৰিবলৈও মানে ভাল হয় আৰু সেইকাৰণে য'ত ত'ত এইবোৰ মানে দাম দি পেলাই মানে ইয়াত বজাৰ কৰি থকাতকৈ সেই যোৰহাটৰ পৰা একেবাৰে কৰোঁ আৰু সেইখিনি বস্তুখিনি। সেইটো কাৰণে ওৱান টাইম কৰোঁ আৰু 1 উইকৰ কাৰণে কৰোঁ সেইখিনি বস্তু। পেকেটিং বস্তুটো বেয়া নহয়, এক্সপায়াৰি ডেট থাকে, পূৰা চাই মেলি অনা হয়। সেইটোতো আপোনালোকে জানে। খালি চব্জি বজাৰবোৰ আৰু আপোনাৰ মাংস বজাৰবোৰহে ডেইলি, মানে ৰাতিপুৱা লওঁ, আকৌ গধূলিলৈহে, আকৌ নেক্সট মৰ্ণিং আকৌ লওঁ, আকৌ তেনেকুৱা হিচাপত মানে কৰোঁ বস্তুখিনি। তো সেইটো কাৰণে মানে এতিয়া চব্জি বজাৰখিনি কৰিবলৈ গৈ আছোঁ। তাৰপিছত আপোনাৰ পেকেটিং বস্তুবোৰ কৰিম, সেইখিনি মানে যোৰহাট যাম। তেতিয়া যোৰহাট আপোনালোককো লৈ যাম, চাব ক'ত কেনেকৈ কি বজাৰ কৰোঁ। এয়া আপোনাৰ বাদলিপাৰত বজাৰ কৰি থাকোঁতে মানে কি হ'ল, ঘূৰি আহোঁতে এইটো ট্ৰেফিক পুলিচৰ ফালৰ পৰা এখন কাগজ এখন দিছে, তাৰপৰা এইটো ট্ৰফি এটা দিছে, ফুল এপাহ দিছে, মানে ট্ৰেফিক ৰুলছৰ কিবা কেম্পেইনিং চলি আছিলে চাগে, সেয়াই ভাল লাগিলে। আৰু মানে কি আপোনাৰ বৰ বিশেষ দেখুৱাব নোৱাৰিলোঁ বাৰু, মানে সেইটো দি থকাটো লৈ থকাটো। খালি মানে পটককৈ মানে ইউ টাৰ্ণ মাৰোঁতে দেখি পাই গ'লোঁ যে, সেইকাৰণে আৰু মোৰো আফচোচ লাগি গ'ল। মানে কি হ'ব, পুলিচে মানে দেখি গ'লোতো পটককৈ, সেয়াই। যোৰহাট গৈ আছোঁ অভিমুখে। এইখন টোল গেট, আমাৰ এখন কি বুলি কয়, হেৰি টোল গেটখন এই দেৰগাঁও পোৱাৰ আগত এইটো কয় ৰঙামাটি টোল গেটখন। দেৰগাঁও পাইছোঁহে। এইফালে গোলাঘাট যাব, ৰাইট হেণ্ড চাইডে ৰাস্তা আছে। গাড়ী চলাই আহি থাকোঁতে একদম গেছ উঠি আহিলে। গেছ উঠি আহিছে, ইন'টো খাই দিওঁ বুলি ভাবিছোঁ ধুনীয়াকৈ মিলাই মেলি। মানে এইবোৰ কি ক'ব আৰু, বেছিকৈ মাছ মাংস খালে এনেকুৱাই হয়। আৰু তাতে চানডে আছিলে, গাহৰি চাহৰি দবাই দিলোঁ। এই দোকানতে ৰখিছিলোঁ, পটককৈ ৰজনীগন্ধা দুটা লৈছোঁ, কাঠমমে দুনিয়া লৈ পেলাই গৈ থাকোঁ আৰু লাহে ধীৰে। এই জেগাটুকুৰা কি বুলি কয় আপোনালোকে চাই লওকচোন বাৰু। একদম এই দেৰগাঁও আৰু যোৰহাটৰ মাজত যিটো ৰাস্তাটো পৰে, তাতে এই নীলা নীলা ফুলবোৰ লাগিছিলে যে এবাৰ, খুব ফেমাছ। এইটো কি ড্ৰোন শ্বটত পূৰা মানুহবিলাকে লৈছিলে যে এটা টাইমত, ধৰক এতিয়া চাগে আহি আছে। এই নীলা নীলা এইটো কি আছিলে গছটো, মই পাহৰি থাকিলোঁ বাৰু নামটো, মনত আছিলে খালি ছাডেন মানে এইটো পাহৰি গৈছোঁ। পাৰ্পল কালাৰ যোনটো লাগে যে এইবোৰ গছবোৰ, এখন এই কাকডোঙা দলংখন তাৰ কাষত এইটো পূৰা পাৰ্পল কালাৰ লাগে এইকেইজোপা গছ। এয়া যোৰহাট সোমালোঁ। এইখন এইফালে ইজি নাৰ্ছিং হোম, এইফালে এখন টাটা মটৰ্ছ, সোহাম, HOS ইয়াৰ ভিতৰতে আছে, হাউচ অফ স্প্ৰেড। এইটো যোৰহাট। এইখন যোৰহাটৰ নতুন ফ্লাইঅভাৰ দি গৈ আছোঁ এতিয়া, ডাইৰেক্ট যোনটো ভোগদৈ ব্ৰিজৰ ওচৰত লেণ্ড কৰিছেগৈ। একদম আপোনাৰ কি বুলি কয়, বৰুৱা চাৰিআলিৰ পৰা ডাইৰেক্ট ভোগদৈ ব্ৰিজৰ ওচৰত। চাইকেলৰ কেনেকৈ ঘূৰিছে দেখিছেনে, একদম মানে কি ক'ব আৰু মানুহবোৰ।
এয়া দেখিছেনে বাৰু কিমান ৱেট, কিমান কষ্ট, বহুত বস্তু লৈছোঁ, অকলে অকলে কঢ়িয়াই লৈ আহিছোঁ। দেখিবলৈ পাইছোঁ ৰাইজ, মাৰোৱাৰী পতিত বজাৰ। বজাৰত হ'লেও ধুনীয়াকৈ যিহে ৱেট, এইবোৰ কৰ্ণফ্ল'ৰ চচ দেখিবলৈ পাইছে, নেপকিন, বহুত বস্তু। ভাগৰাই গ'লোঁ। কি ক'ম ৰাইজ, সাংঘাতিক। সেইবোৰ বজাৰ কৰি ভাগৰি গৈছোঁগৈ। কষ্টটো কৰিবই লাগিব আৰু ভাল লাগে যি হ'লেও। এইটো গড়আলি, এতিয়া সোমামগৈ আপোনাৰ স্মাৰ্ট বজাৰ। তাতে দুটামান বস্তু ল'ব আছে, তাত সোমাম। তাৰপৰা তাত সোমাই পেলাই আৰু আজৰি আৰু বজাৰ নাই। এইটো গড়আলিত গৈ আছোঁ, ইয়াতে সাংঘাতিক ভিৰ। আজিকালি গাড়ী ৰখাবলৈ জেগা নাইকিয়া হৈ গৈছেগৈ মানে। মাৰোৱাৰী পতিটো একেবাৰে ফ্লাইঅভাৰ বনোৱাৰ পিছতো তলত বহুত ভিৰ, আৰু গড়আলিটো ছেইম কণ্ডিশ্যন একেই। এয়াই গৈ আছোঁ, দেখিবলৈ পাইছোঁ গোটেই গাড়ী, মানে পাৰ্কিঙৰ কাৰণে এক পাক ঘূৰিব লাগে। পাৰ্কিংটো একদম মানে বহুত, এতিয়া কি ক'ব আৰু, মোৰ নিচিনা মানুহে এটাই যদি এখন গাড়ী লৈ ওলাই আহে, জেগানো ক'ত থাকিব, তেনেকুৱা কথা আৰু। কিনো দুখ দিব মানুহক, কি কৰিব আৰু, চবৰে সুবিধাহে আজিকালি। এই জাষ্ট যোৰহাটৰ পৰা ওলালোঁ, এতিয়া গৈ আছোঁ। আপোনাক বস্তু এটা দেখাওঁ, এইটো ফাৰ্মলেণ্ডৰ চুইট কৰ্ণ লৈছোঁ, ফ্ৰ'জেন চুইট কৰ্ণ, একদম ফুল অৰ্গেনিক হয়, ন' এডেড কালাৰ্ছ, 1 kg। দেখিবলৈ পাইছে, কালাৰ দিয়া নহয়, এলা বেচা চুইট কৰ্ণ নোখোৱাওৱে আপোনালোকক। পূৰা মজা, ধুনীয়া, আৰু এইটো কোৱালিটি পূৰা ITC প্ৰডাক্ট, যি টি নোখোৱাওঁ মানে, দেখিছে তো সেইটোৱে। আপোনালোকে আৰু ভাল বেলেগ বস্তু পাব বাৰু, লাহে লাহে ট্ৰাই কৰি আছোঁ। সেইবোৰে জাষ্ট আহি ঘৰ পালোহি, ঘৰ পাই মেলি আৰু সেয়াই ইয়াতে সমাপ্ত দিছোঁ আৰু আজিৰ কাৰণে। ঠিক আছে, সেয়াই, বাই বাই।